এই মুহূৰ্তত দিব বিচাৰিছে এটা ৱাৰ আপডেট মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা মধ্যপ্ৰাচ্যত যেন আৰম্ভ হৈ গৈছে তৃতীয় বিশ্ব যুদ্ধৰ আখৰা এতিয়া ইৰানে ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিবৰ বাবে সাজু হৈছে হিজবুল্লাহৰ নেতৃত্বত ইৰানে ভয়ংকৰ আক্ৰমণ কৰিব এতিয়া ইজৰাইলত আৰু ইজৰাইলেও এবাৰ প্ৰতিহত কৰিবৰ বাবে ইৰানক প্ৰতিহত কৰিবৰ বাবে সাজু হৈছে প্ৰস্তুতি চলাইছে আৰু সমান্তৰালভাৱে ইজৰাইলৰ পক্ষত থিয় দিছে এতিয়া সৰ্বশক্তিমান আমেৰিকা কি হ'ব পৰিৱেশ আমি সবিস্তাৰে এটো যে তথ্য লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ৱাৰ ব্ৰেকিং মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ হৈছে তৃতীয় বিশ্ব যুদ্ধৰ আখৰা আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু হামাস হিজবুল্লাহৰ হত্যাৰ প্ৰতিশোধ লবলৈ সাজু হৈছে ইৰাণ এটা ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং লৈ অহাৰ চেষ্টা কৰিছো বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক নাইকিয়া কৰি দিয়াৰ ভাবুকি বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক একেবাৰে নাইকিয়া কৰি দিয়াৰ ভাবুকি দিয়া হৈছে যিকোনো মুহূৰ্ততে তিনিটা দিশৰ পৰা চলিব পাৰে ইৰাণৰ আক্ৰমণ ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলত ইৰাণে আৰু ইৰাণ হিজবুল্লাহ বাহিনীয়ে সমানে কৰিব ইজৰাইলক সৰ্ববৃহৎ আক্ৰমণ কৰাৰ দিশে অগ্ৰসৰ হৈছে এবাৰ ইৰাণ আনহাতে ইজৰাইলৰ কাষত থিয় দিছে সৰ্বশক্তিমান আমেৰিকা এবাৰ ইজৰাইলৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে এটা ব্ৰেকিং নিউজ জনাইছো আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন ৱাৰ আপডেট মধ্যপ্ৰাচ্যৰ সাগৰত ইউএছ মিচিগান সাবমেৰিনৰ যুদ্ধ আখৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে আমেৰিকা থিয় দিছে এতিয়া ইজৰাইলৰ পক্ষত এটা ৱাৰ আপডেট মধ্যপ্ৰাচ্যত ইতিমধ্যে আৰম্ভ হৈছে যুদ্ধৰ দামামা তৃতীয় বিশ্ব যুদ্ধৰ আখৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক নাইকিয়া কৰি দিয়াৰ ভাবুকি দিছে আৰু যিকোনো মুহূৰ্ততে তিনিটা দিশৰ পৰা চলিব পাৰে ইৰাণৰ আক্ৰমণ ভয়ংকৰ আক্ৰমণ কৰিব পাৰে তিনিটাকৈ দিশৰ পৰা আৰু ইজৰাইলক আক্ৰমণ কৰি ঠকা সৰকা কৰিব পাৰে ইজৰাইলৰ মানচিত্ৰ বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক নাইকিয়া কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে ইতিমধ্যে ইৰাণে আৰু লক্ষণীয়ভাৱে হামাস উগ্ৰপন্থী সংগঠন লগতে হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠনক যেনেদৰে দমন কৰিছিল ইজৰাইলে আৰু তাৰ প্ৰতিশোধ মৰ্মী এতিয়া যুদ্ধত অৱতৰণা কৰিছে বা নামি পৰিছে ইৰাণ আৰু ইৰাণে এইবাৰ হিজবুল্লাহৰ নেতৃত্বত হামাসৰ হৈ প্ৰতিশোধ ল'বলৈ ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিব পাৰে আৰু যাৰ বাবে ইতিমধ্যে যুদ্ধৰ আখৰা চলি গৈছে এয়াৰক্ৰাফ্ট জলপথেৰে ইৰাণক প্ৰতিহত কৰিবলৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ইজৰাইলে আৰু 24 ঘণ্টাৰ ভিতৰত মধ্যপ্ৰাচ্যত ভয়ংকৰ পৰা ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে লেবান সীমান্তত হাজাৰ হাজাৰ সেনাবাহিনীৰ টহল দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে ইতিমধ্যে তৃতীয় বিশ্ব যুদ্ধৰ আখৰা এই তৃতীয় বিশ্ব যুদ্ধৰ আখৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে মধ্যপ্ৰাচ্যত হামাস হিজবুল্লাহৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে এবাৰ ইৰাণ আৰু বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলক নাইকিয়া কৰি দিয়াৰ ভাবুকি যিকোনো মুহূৰ্ততে তিনিটা দিশৰ পৰা চলিব পাৰে ইৰাণৰ আক্ৰমণ তিনিটা দিশৰ পৰা ইৰাণে ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণ হিজবুল্লাহৰ বাহিনীয়ে সমানে কৰিব ইজৰাইলক সৰ্ববৃহৎ আক্ৰমণ আৰু আনহাতে ইজৰাইলৰ কাষত থিয় দিছে এবাৰ সৰ্বশক্তিমান আমেৰিকাই মধ্যপ্ৰাচ্যলৈ অৰ্থাৎ ইজৰাইলৰ পক্ষত থিয় দি প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন আৰু মধ্যপ্ৰাচ্যৰ সাগৰত ইউএছ মিচিগান সাবমেৰিনৰ যুদ্ধ আখৰা আৰম্ভ হৈছে আৰু ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈ আছে এইফালে ইজৰাইল আৰু আনহাতে সকলো ইছলামিক দেশ একত্ৰিত হৈছে ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে আৰু হিজবুল্লাহৰ নেতৃত্বতে ইৰাণে আক্ৰমণ কৰিব ইজৰাইলক আৰু ইজৰাইলী সেনাই বাতিল কৰিছে ইতিমধ্যে সেনাৰ সকলো বাহিনীৰ ছুটি আৰু এয়াৰক্ৰাফ্ট জলপথেৰে ইৰাণক প্ৰতিহত কৰিবলৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ইজৰাইলে আৰু 24 ঘণ্টাৰ ভিতৰত মধ্যপ্ৰাচ্যত ভয়ংকৰ পৰা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে লেবান সীমান্তত হাজাৰ হাজাৰ সেনাবাহিনীৰ টহল দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰলৈ কৰিছোঁ যুদ্ধক্ষেত্ৰৰ এটা শেহতীয়া আপডেট ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে হামাস হিজবুল্লাহ যি আক্ৰমণৰ প্ৰতিশোধ এতিয়া ইৰাণে ল'ব ইৰাণে ইজৰাইলক আক্ৰমণ কৰি এই প্ৰতিশোধ ল'বলৈ অগ্ৰসৰ হৈছে আৰু এতিয়াই স্পষ্ট হৈ পৰিছে এই যুদ্ধৰ পৰাই যেন তৃতীয় বিশ্ব যুদ্ধৰ আৰম্ভ হৈ গৈছে আনহাতে ইজৰাইলৰ কাষত থিয় দিছে সৰ্বশক্তিমান আমেৰিকাই ইজৰাইলৰ পক্ষত থিয় দি সাবমেৰিন প্ৰেৰণ কৰিছে মধ্যপ্ৰাচ্যৰ সাগৰত ইউএছ মিচিগান সাবমেৰিনৰ যুদ্ধ আখৰা আৰম্ভ হৈ গৈছে আৰু ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সুসজ্জিত হৈছে ইজৰাইল আৰু আনহাতে সকলো ইছলামিক দেশ একত্ৰিত হৈছে ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে বিশ্বৰ
প্ৰায়সমূহ ইছলামিক দেশে ইজৰাইলক আক্ৰমণ কৰিব লাগে বুলি জনাইছে হিজবুল্লাৰ নেতৃত্বতে এনেদৰে এতিয়া এই শক্তি লাভ কৰাৰ পাছতেই সমৰ্থন লাভ কৰাৰ পাছতেই ইৰাণে ইজৰাইলক আক্ৰমণ কৰিবলৈ গৈছে এয়াৰক্ৰাফ্ট জলপথেৰে ইৰাণক প্ৰতিহত কৰিবৰ বাবেও কিন্তু সাজু হৈ আছে ইজৰাইল 24 ঘণ্টাৰ ভিতৰত মধ্যপ্ৰাচ্যত ভয়ংকৰৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে লেবান সীমান্তত হাজাৰ হাজাৰ সেনাৰ টহল দেখিবলৈ পোৱা গৈছে গতিকে এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰশ্ন উঠিছে যদিহে এই যুদ্ধ আক্ৰমণ প্ৰত্যাক্ৰমণ অধিক তীব্ৰতৰ অধিক হয় তেনেহ'লে ইয়াৰ বিশ্বত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে বিশ্বৰ অৰ্থনীতিত বিশ্বৰ বজাৰত কি প্ৰভাৱ পৰিব পাৰে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু ইতিমধ্যে এই যুদ্ধ চলি আছে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে শ শ লোকে প্ৰাণ হেৰুৱাইছে বিস্তৰ ক্ষতি সাধন হৈছে আৰু তাৰ মাজতে পুনৰবাৰ হুংকাৰ এবাৰ ইৰাণৰ পৰা ইজৰাইললৈ হুংকাৰ যে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ভয়ংকৰ আক্ৰমণ কৰা হ'ব পাৰে ইজৰাইলত আৰু যাৰ বাবে সাজু হৈ আছে তিনিটা দিশৰ পৰা ইৰাণে হিজবুল্লাৰ নেতৃত্বত ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে আগবাঢ়ি আহিছে কিন্তু ইজৰাইলৰ পক্ষত থিয় দিছে সৰ্বশক্তিমান সৰ্বশক্তিধৰ আমেৰিকা আৰু আমেৰিকাৰ সহযোগত এতিয়া ইজৰাইলে ইৰাণৰ আক্ৰমণক প্ৰতিহত কৰিবৰ বাবে সাজু হৈ আছে সকলো প্ৰকাৰে প্ৰস্তুতি চলাইছে